আমাৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো আছে LCM 2 4 5 আৰু তলত আছে 3 9 আৰু 6 কি হ'ব আমাৰ LCM 2 4 আৰু 5 তলত থাক কি HCF 3 9 আৰু 6 3 9 আৰু 6 কি হ'ব আমাৰ LCM কি হ'ব 2 4 আৰু 5 4 5 যা 4 into 5 তলত হবে HCF 3 9 6 और কি হ'ব খালি 3 হ'ব তে 4 5 যে কি হ'ব 20 তলত হ'ব 3 the answer হ'ব B 20/3 the next question আছে আমাৰ 0. এটা আমি লিখিব লাগিব 1 4 2 8 5 7 তলত কেইটাৰ ওপৰত বাৰ আছিল 9টাৰ ওপৰত কিবা 2 3 6টাৰ ওপৰত বাৰ আছিল তেনে 6টা 9 লিখিব লাগিব 6 তাৰপিছত আছে ডিভাইড দেখি আছে 2 8 5 7 1 4 5 7 1 আৰু 4 তলত হ'ব 1 2 3 4 5 6 তো এতিয়া আমাৰ কি হ'ব এইটো আমাৰ চেমি থাকিব 1 4 2 8 5 আৰু 7 তলত হ'ব 1 2 3 4 5 6 আমি এইটো যদি পূৰণ কৰি লিখিব এই 9 বিলাক ওপৰত উঠি যাব 2 3 4 5 6 আৰু 2 8 5 7 5 7 1 1 4 এইটো তলত থাকিব এতে কিবা এই 9 বিলাক কিবা ক্যান্সেল হৈ যাব আৰু এইটোৰ কাটি লিখিব 2 থাকিব ওপৰত থাকিব 1 आंसर কি হ'ব আমাৰ 1/2 এটা আমাৰ হ'ব 3 নম্বৰটো 1/2 নেক্সট কোৱেশ্চন আছে আমাৰ 1.2 বাৰ কি হ'ব 1.2 বৰ্তমান এক সমস্ত কি হ'ব 1.2 বাৰ ইনটু 0.03 ওপৰত আছে বাৰ এটুকু এক সমস্ত 2 এর উপর বাৰ আছে মানে 2/9 ইনটু ওপৰত 3 থাকিব তলত থাকিব 99 3 দি 9 কাটিলে সরি এটা আমার কি হ'ব 9 9 + 2 11 এটা আমার কোৱা নাই তো এটা আকৌ কৰিম দেখি হ'ব 1.2 বাৰ আছে মানে এক সমস্ত ওপৰত হ'ব 2 তলত থাকিব 9 ইনটু ওপৰত থাকিব 3 0 আৰু 3 ওপৰত বাৰ আছে মানে দুটা 9 হ'ব তো এটা আমি মিক্স ফ্র্যাকশন আছে 9 9 9 + 2 11 ইনটু কি হ'ব 3/99 এটা আমি কাটাকাটি কৰিব 3 3 যা 9 11 9 যা 99 কি হ'ব 1/27 তো এইটো আমি কোনটো হ'ব 0.37 বাৰ এইটো কি হ'ব 0.037 বাৰ তাৰমানে কি হ'ব আমি এক্সট্ৰা আমি এইটো যদি চাবলৈ গ'লে কি হয় 0.037 বাৰ মানে কি 37 বাই কি হয় 999 আমি 37 27 যা কি হয় 999 হয় এইকাৰণে কি হ'ব আমাৰ এইটো 1/27 হয় তাৰমানে 1/27 মানে 0.37 বাৰ নেক্সট কুৱেশ্যন আছে আমাৰ স্মলেষ্ট পাৰফেক্ট স্কোয়াৰ ডিভিজিবল বাই 6 12 আৰু 18 তো এইটো আমাৰ কি ওলাব লাগিব এইটো আমাৰ LCM ওলাব লাগিব এইটো আমাৰ LCM অফ 6 12 আৰু 18 তো কিমান হ'ব 6 12 আৰু 18 আমাৰ LCM 6 12 আৰু 18 তো কি হ'ব 2 3 যা 2 4 2 6 যা আকৌ 2 9 যা 3 গ'লে 3 1 যা 3 3 2 যা 6 3 3 যা 9 তো কিমান হ'ব 3 2 যা 6 2 into 3 into 2 into 3 into 2 into 3 তো কিমান হ'ব आंसर 36 তো my answer হ'ব 436 নেক্সট কোৱেশ্চন আছে আমাৰ HCF কি হ'ব HCF কি হ'ব 2 4 আৰু 6 তলত LCM কি হ'ব 3 5 আৰু 7 3 5 আৰু 7 তো HCF কিমান হ'ব গোটেইকেইটাৰ মাজত কমন কি আছে আমাৰ 2 আৰু তলৰ গোটেইকেইটা পূৰণ 3 into 5 into 7 কিমান হ'ব 2/2 তলত গোটেইকেইটা পূৰণ কৰিলে 105
এনচাৰ হ'ব আমাৰ 2 নম্বৰটো 2/105। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াৰ মাজত গোটেইকেইটাৰ মাজত আটাইতকৈ সৰু কোনটো? এতিয়া আমাৰ 7/6। এতিয়া 6 আমি 7 যদি আমি ডিভাইড কৰি লিখিব 6 1 যা 6 1 থাকিব, পইণ্ট দিলে কি হ'ব 0 আহিব, 6 1 যা 6 4 থাকিব, 6 5 যা 6 7 যা 42, 6 6 যা 36 তেনেকৈ গৈ থাকিব। আকৌ 9 দি আমি কৰিলে, যদি 9 দি আমি 7ক কৰি লিখিব, পইণ্ট দিলে 0 6 9 যা 7 9 যা 63, তাৰপিছত কিমান থাকিব 7 থাকিব, আকৌ 9 7 যা 63 এনেকৈ গৈ থাকিব 0.77। এতিয়া আমি যদি 5 দি 4ক ডিভাইড কৰিলে, 5 দি আমি 4ক ডিভাইড কৰি লিখিব, 0.058 যা 40, তাৰপিছত আছে 7 দি আমি যদি 5ক ডিভাইড কৰি লিখিব, 7 দি 5ক দিবলৈ 7 1 যা 7 2 থাকিব, পইণ্ট দিলে 0 7 2 যা 14, 1.2 0.1.16 0.77, তাৰমানে এইটো কি হ'ব আমাৰ আটাইতকৈ 0.77। আমাৰ এনচাৰ হ'ব আটাইতকৈ সৰু। এইটো আকৌ চাম 0.77 মানে 7